গগৈৰ একনায়কত্ববাদৰ তলত আমি কাম কৰিব নোৱাৰো। অখিল গগৈ যি একনায়কত্ববাদ মই একনায়কত্ববাদৰ অধীনত মই কাম কৰিব নিবিচাৰোঁ। প্ৰণৱ বড়োক উচতনি দি গাত জুই লগাবলৈ মান্তি কৰাইছিল অখিলে। প্ৰণৱ বড়ো আচলতে হত্যাকাৰী কোন তাতে ওলাই পৰে। প্ৰণৱ বড়োক সম্পূৰ্ণ উচতনি দি আত্মজা যিটো জুই জ্বলাই লৈছিলে মানে বলিদান দিছিলে তেওঁ গাত নিজে জুই জ্বলাই লৈছিলে। জুই জ্বলাৰ অন্তলত কি আছে তোৰ গাত কম্বলখন অলপ জ্বলিব আমি গৈ পিনি কম্বলে তোক মেৰিয়াই ল'ম তই বাচি যাবি একো নাই আমাৰ সংগঠনটো ফেমাছ হ'ব লাগে। অখিলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল প্ৰাক্তন কৃষক মুক্তি নেতা অনুপম বৰুৱা। শিৱসাগৰত আজি অনুষ্ঠিত প্ৰাক্তন কৃষক মুক্তি ঐক্যমঞ্চৰ সংবাদমেলত কৃষক মুক্তি প্ৰাক্তন বিষয়ববীয়াই ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। উক্ত সংবাদমেলত উপস্থিত থাকে কৃষক মুক্তিৰ প্ৰাক্তন বিষয়ববীয়া অনুপম বৰুৱা, মৃদুল বৰা, দুলু হাজৰিকা আৰু অৰিন্দম শইকীয়া। তেওঁলোকৰ অভিযোগ যে অখিল গগৈয়ে সংগঠনটোৰ বহু সদস্যক প্ৰতাৰণা কৰিছে আৰু একনায়কত্বমূলকভাৱে সংগঠন চলাইছিল। গতিকে এই ধৰণৰ পৰিস্থিতিত তেওঁলোকে কাম কৰিব নোৱাৰি সংগঠন ত্যাগ কৰিবলৈ বাধ্য হৈছিল। লগতে প্ৰাক্তন বিষয়ববীয়া অনুপম বৰুৱাৰ অভিযোগ যে শিৱসাগৰ সমষ্টিত বাহিৰৰ পৰা মানুহ আহি প্ৰচাৰ চলাইছিল। অখিল গগৈৰ একনায়কত্ববাদৰ তলত আমি কাম কৰিব নোৱাৰো। সত্যক ঢাকি ৰখাত উস্তাদ অখিল গগৈ গৰু, চোৰাং কাঠ, চুপাৰী, কয়লা আদিৰ চিণ্ডিকেট চলাই তাৰ ধনেৰে নিৰ্বাচন খেলিছে। কুশল দুৱৰী যদি হত্যাকাৰী, অখিল গগৈ হত্যাকাৰী। প্ৰণৱ বড়োক উচতনি দি গাত জুই লগাবলৈ মান্তি কৰাইছিল অখিল গগৈয়ে। ইয়াৰ উপৰিও অনুপম বৰুৱাই দাবী কৰে যে অখিল গগৈ নিৰ্বাচনৰ বাবে মানৱ ডেকাৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছে। সেয়ে সংবাদমেল যোগে দুলু হাজৰিকাই ৰাইজক উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আৰু মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা অব্যাহতি ল'লোঁ। অখিল গগৈ যি একনায়কত্ববাদ মই একনায়কত্ববাদৰ অধীনত মই কাম কৰিব নিবিচাৰোঁ আৰু অখিল গগৈ সত্যটো সদায় ঢাকি ৰাখিবলৈ চেষ্টা কৰে। আজি হাজাৰ যি হ'লেও আজি আমি সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ অখিল গগৈ মুখেৰে কয় এটা আৰু কাম কৰে এটা। আজি অখিল গগৈ লোকক হাঁহে, লোকৰ পুৰণা গুৰবিলাক উকতিবলৈ যায়। তেওঁ যদি আমি পুৰণা গুৰবিলাক উকতিবলৈ যাওঁ, পুৰণা কথাবিলাক যদি তেওঁ ৰিপিট কৰিবলৈ যাওঁ তেওঁ শিৱসাগৰ সমষ্টিত থাকিবলৈ জেগা নাপাব। তেওঁ আজি কি নকৰে, লোকে কয় চিণ্ডিকেট কৰে, আমুকে চিণ্ডিকেট কৰে, তেওঁ গৰু চিণ্ডিকেট কৰে। মিটং দলঙৰ সেই সৰু ঘুমটি এখনত গৰু চিণ্ডিকেট কৰে অখিল গগৈ। কোনোবাই ক'ব পাৰিব নেকি তেওঁ মোৰ মুখত মাত দিয়ক যে তেওঁ গৰু চিণ্ডিকেট নকৰে। তেওঁ কাঠা বনোৱা যিটো খৈ কাঠৰ চিণ্ডিকেট চলাই আছে অখিল গগৈ। নহ'লে আজি তাৰিখত শিৱসাগৰ সমষ্টিত অলিয়ে গলিয়ে হাজাৰ হাজাৰ এটা ভোটৰ বিনিময়ত বিলাবলৈ টকা তেওঁ ক'ত পাইছে। তেওঁ নিজকে যিমান ধোৱা তুলসী পাত সজাবলৈ চেষ্টা নকৰে, কিন্তু আমাৰ পুৰণা সতীৰ্থসকলৰ পুৰণা কৰ্মীসকলৰ আগত তেওঁ কেতিয়াও নোৱাৰে। তেওঁ আজি চোৰাং কাঠ অৰুণাচল নাগালেণ্ডৰ চোৰাং কাঠৰ মানে চিণ্ডিকেট চলায়, চুপাৰী চিণ্ডিকেট চলায়, কয়লা চিণ্ডিকেট নাজিৰাৰ আপোনাৰ কোঁৱৰ আছিলে ন, নাজিৰাৰ কোঁৱৰ উপাধি এজন ছাত্ৰ নেতাৰ দ্বাৰাই কয়লা চিণ্ডিকেট চলায়। সেই চিণ্ডিকেটৰ ধনেৰে আজি অখিল গগৈ ইয়াত নিৰ্বাচন খেলিব লৈছে। তেওঁ খেলক, আমাৰ তাতে কোনো ক'বলগীয়া একো কথা নাই। কিন্তু তেওঁ যে আনৰ পুৰণা গুৰবিলাক উকতিছে, যিহেতু মোৰ নিজৰ সমষ্টি, মোৰ যোৱাবাৰ প্ৰাক্তন থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী তেওঁ হত্যাকাৰী হৈ যাইছে। একচুৱেলি অখিল গগৈহে হত্যাকাৰী। কুশল দুৱৰী যদি হত্যাকাৰী হয় অখিল গগৈ হত্যাকাৰী। কালিপক্ষী ধৰ্মেন্দ্ৰ বৰা নামৰ মোৰ এজন সতীৰ্থ ঢুকাই গৈছে। তেওঁ এটা BSNLত চাকৰি কৰি আছিলে। BSNLত চাকৰি কৰা মানুহজন অখিল গগৈ দৈয়াং টাঙানি গঠন কৰাৰ পাছত 2012 চনত ধৰ্মেন্দ্ৰ বৰা কৃষক মুক্তিত সোমোৱাই দিলে। তাৰ BSNL চাকৰি গ'ল। আজি সি কেঞ্চাৰ বেমাৰত দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। মৃত্যুমুখত পৰাৰ পিছত মই অখিল গগৈক খবৰ দিছোঁ, অগং বগং ৰাইজৰ দলৰ যিমান মানুহ আছে খবৰ দিছোঁ, তেওঁলোকে কোনো গুৰুত্ব নিদিলে। আজি তাৰিখত তেনেকুৱা বহুত উদাহৰণ আছে। ডিব্ৰুগড় জিলা কাৰ্যকৰী সভাপতি কুমুদ গগৈ, আজি তাৰিখত আছে দুলাল মানকি, আজি তাৰিখত আছে ৰুবুল আলী গুলি খাইছে। আজি তাৰিখত কুমুদ বড়ো আচলতে এতিয়া হত্যাকাৰী কোন? প্ৰণৱ বড়ো আচলতে হত্যাকাৰী কোন তাতে ওলাই পৰে। প্ৰণৱ বড়োক সম্পূৰ্ণ উচতনি দি আত্মজা যিটো জুই জ্বলাই লৈছিলে মানে বলিদান দিছিলে তেওঁ গাত নিজে জুই জ্বলাই লৈছিলে। জুই জ্বলাৰ অন্তলত কি আছে তোৰ গাত কম্বলখন অলপ জ্বলিব আমি গৈ পিনি কম্বলে তোক মেৰিয়াই ল'ম তই বাচি যাবি একো নাই আমাৰ সংগঠনটো ফেমাছ হ'ব লাগে, ৰাইজৰ মাজত যাব লাগে, পাব্লিচিটি হ'ব লাগে। আৰু তাতে আজি অখিল গগৈয়ে প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এই শিৱসাগৰ সমষ্টিত ভয় খাইছে। তেওঁ বহুত ভয় খাইছে। তেওঁ যদি ভয় নাখালেহেঁতি এনেকুৱা এগৰাকী নাৰী, যিগৰাকী নাৰী ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টত শইকীয়া উপাধি যিগৰাকী নাৰী নিজৰ মমায়েকৰ পুতেকৰ লগত হোটেলত অসংযত অৱস্থাত ধৰা পৰিছিলে আৰু তাইক
আজি পৰ্যন্ত মাক দেউতাকে ঘৰৰ পৰা বহিষ্কাৰ কৰি থৈ দিছে, ত্যায্যপুত্ৰী ঘোষণা কৰিলে। সেই এনেকুৱা এগৰাকী কলংকিত নাৰীক আনি অখিল গগৈয়ে আমাৰ শিৱসাগৰবাসী ৰাইজক কি উপহাৰ দিব? সেই কলংকিত নাৰীগৰাকী আনি নিৰ্বাচনী প্ৰচাৰ চলাই আমাৰ নাৰী সমাজক কি সুৰক্ষা দিব? গতিকে আমি ভাবোঁ যে অখিল গগৈৰ কথাবিলাক ৰাইজে জনা উচিত। প্ৰকৃতাৰ্থত যি মিত্ৰতাটো অখিল গগৈ হোৱাটো নিবিচাৰিছিলে। আমি যিমান দূৰ জানো, আমি যিমান দূৰ সম্ভৱ আমি কথা বতৰা আলোচনাৰ মাধ্যমত গম পাইছিলোঁ যে অখিল গগৈ মিত্ৰতাটো ভংগ কৰাৰ স্বাৰ্থতে আছিলে। আজি ধৈৰ্য কোঁৱৰক এটা ৰাজনৈতিক মাৰ্ডাৰ কৰি দিলে। আজি ধৈৰ্য কোঁৱৰ মনে মনে বহি আছে। ধৈৰ্য কোঁৱৰ এইটো নহয় যে তেওঁৰ ভিতৰত যে একো কুট ভাৱ বা কিবা আকুক ভাৱ যে নাই, তেনেকুৱা নহয়। আজি ধৈৰ্য কোঁৱৰক ৰাজনীতি মাৰ্ডাৰ কৰি দিলে, ৰাজনীতিভাৱে মাৰ্ডাৰ কৰি দিলে। কংগ্ৰেছৰ আজি মানৱ ডেকা বা 3 কোটি টকা লৈ লখিমপুৰত কেণ্ডিডেট নিদিলে অখিল গগৈ। অখিল গগৈ এইখিনি কথা ক'ব নেকি? সেই 3 কোটি টকাটো ক'ত খৰচ কৰিছে? তেওঁ আনক কয় যে বিজেপিয়ে ধন বিলাইছে, বিজেপি আমুক কৰিব, বিজেপি কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, আপোনাৰ পঞ্চায়তত বিজেপিয়ে ধন বিলাবই। গতিকে ৰাইজলৈ ক'ব পৰা ইমান ধন বিলাইছে। মানৱ ডেকাৰ পৰা যদি তুমি 3 কোটি ল'ব পাৰা, তুমি যদি বেলেগৰ পৰা অন্যায় ধন সৰলকৈ কৰিব পাৰা, তুমি যদি বেলেগত চিণ্ডিকেট কৰিব পাৰা, তেতিয়াহ'লে আনে কিয় কৰিব নোৱাৰে? মানে ইয়াৰ অৰ্থ এইটো তুমি আনৰ উন্নতিটো নিবিচাৰা। গতিকে ৰাইজৰ দল খুব অচিৰেই ধ্বংস হ'ব। ৰাইজৰ দলৰ পৰা চব এটা দুটাকৈ এই নাং নয়নমণি গগৈ বুলি কয় আমাৰ সতীৰ্থ, তাইও অব্যাহতি লৈছে ৰাইজৰ দলৰ পৰা। আৰু বহুত তেনেকুৱা অনাগত দিনত বহুতো আমাৰ প্ৰাক্তন, এতিয়া আমি যিখন মঞ্চ গঠন কৰিছোঁ আচলতে প্ৰাক্তন কৃষক মুক্তি ঐক্য মঞ্চ, এই মঞ্চখনে আমি ভাবিছোঁ অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি জনভীতি আছে, সেই জনভীতিক আমি উফৰাই প্ৰকৃতাৰ্থত যিটো প্ৰকৃত লক্ষ্য উদ্দেশ্য আছিলে 2000 দৈয়াং টেঙানী গঠন হ'ব পৰা পাছৰ পৰা যিটো ভূমিপট্টা অধিকাৰ লক্ষ্য উদ্দেশ্য দৰিদ্ৰ খাটি খোৱা মানুহক লৈ আমি যি লক্ষ্যলৈ আগবাঢ়িব বিচাৰিছিলোঁ, সেই লক্ষ্যত আমি উপনীত হ'ম বুলি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিম বুলি আমি আশা কৰিছোঁ। আৰু ইয়াতে এটা কথা স্পষ্টকৈ ক'ব খুজিছোঁ, অখিল গগৈক আমি সকীয়াই দিব খুজিছোঁ। বিশেষকৈ মই অনুপম বৰুৱাই অখিল গগৈক সকীয়াই দিব খুজিছোঁ। অখিল গগৈ ডাঙৰীয়া, তুমি মোৰ ওপৰত একো মাত মাতিব নোৱাৰা। তুমি মোৰ ওপৰত মাত মাতিব নোৱাৰা। যদি পাৰা তুমি প্ৰেছ মিট দিয়া, সংবাদ মেল দিয়া, মই তোমাৰ প্ৰত্যেকখন সংবাদ মেলৰ প্ৰত্যুত্তৰ দিম। তুমি বৰবামত আহোঁতে ৰাঙলীত কি হৈছিলে, তোমালোকৰ নাৰী কেলেংকাৰী কথা ক'ব লাগে নেকি? তোমালোকৰ নাৰী কেলেংকাৰী কথা ক'ব লাগে নেকি? যদি নাৰী কেলেংকাৰী কথা ক'ব লাগে, মই আপোনাক অখিল গগৈ ডাঙৰীয়া এতিয়া অনুৰোধ কৰিছোঁ, আপুনি ইমান এটা ধৈৰ্য ধৰক। যদি ধৈৰ্য নধৰে, তেতিয়া কিন্তু আমাৰ মুখা বৰ বেয়াকৈ খোল খাব। কাৰণ আপুনি নিশ্চয় জানে যে ব্ৰহ্মাস্ত্ৰও আছে, পাশুপাতস্ত্ৰও আছে আমাৰ হাতত, আপুনি সেইটো জ্ঞাত। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ অখিল গগৈ ডাঙৰীয়া, শিৱসাগৰবাসী এই মৰমীয়াল মানুহক মানে সহজতে আপোন কৰি লোৱা শিৱসাগৰবাসী ৰাইজক আপুনি ভুৱা আবুৱা ছটিয়াই ভুৱা আবুৱাৰ মাজত বন্দী কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে। এয়া আপোনাক মই আজি তাৰিখত কথা দিলোঁ। আৰু মই সংবাদ মাধ্যমসকলক এইটো অনুৰোধ কৰিছোঁ, অখিল গগৈ যি নাৰী কেলেংকাৰীৰ বিষয়ে আছে, সেই বিষয়ে এগৰাকী নাৰী আছে, তেওঁ তাত 2জনমান ব্যক্তিৰ নাম ল'ব। আপোনালোকক মই সাজু কৰিছোঁ যে তেওঁলোকৰ প্ৰকৃত কথাবিলাক আপোনালোকে ৰাইজৰ মাজত বিয়পাই দিয়ক। মই ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিম। প্ৰাক্তন যি সদস্যসকল আছিলোঁ, তাৰে কেইজনমান আমি গোট খাই আমাৰ এটা ঐক্যবদ্ধ সংগ্ৰাম আমাৰ জীয়াই ৰাখিব লাগিব। যিহেতু কৃষক মুক্তিৰ পৰা আমাৰ এতিয়া ধৰণৰ কোনো যোগাযোগ নাইকিয়া হৈছে, কৃষক মুক্তিৰ পৰা লাঞ্ছিত বঞ্চিত হৈ আমি থাকিবলগীয়া হৈছে। এই উদ্দেশ্যই আমি একত্ৰিত হৈ আজি কালি এখন আহ্বায়ক সমিতি গঠন কৰি আজি প্ৰেছ মিট যোগেদি আমি জনাই দিব খুজিছোঁ যে সদৌ অসমতে যিখিনি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা প্ৰাপ্তন হৈ ঘৰত বহি আছে, যিবিলাক অখিল গগৈয়ে কোনো খা খবৰ নলয়, যিবিলাকৰ কেছ লাগি আছে, যিবিলাকৰ ঠেং ভৰি ভাগি আছে, এইবিলাকক আমি একত্ৰিত কৰি চৰকাৰৰ ওচৰত আমি তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক চৰকাৰীভাৱে বা ব্যক্তিগতভাৱে সা সুবিধা দিবৰ কাৰণে আমি এই সমিতিখনে কাম কৰিম বুলি আগবাঢ়িছোঁ। এয়া আপোনালোকৰ যোগেদি আমি গোটেই আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আজি জনাই দিছোঁ, প্ৰাপ্তন কৃষক মুক্তিসকল সকলোখিনি যে ওলাই আহি আমি ঐক্যবদ্ধ হৈ আমাৰ যি আগৰ দাবী আছে তাতে আমি অটল থাকিম। কিন্তু প্ৰাপ্তন আমি চিনাক্ত কৰি তেওঁলোকৰ চৰকাৰী সা সুবিধা, ব্যক্তিগত সা সুবিধা, যি কেছ মোকদমা লাগি আছে, এইখিনি আমি সমাধান কৰি দিবলৈ আমি আজি এই সমিতিখনৰ সংবাদ মেলে আমি আপোনালোকৰ যোগেদি আমি জনাই দিছোঁ। আপুনি সুধন কৰিম। কৃষক মুক্তিৰ পৰা মই কৃষক মুক্তি 2009 চনৰ পৰা কৰিছিলোঁ। 9 চনৰ পৰা মই 21লৈকে কৰি আছিলোঁ। সুদীৰ্ঘ ইমান বছৰ কৰি গোটেই মোৰ 2খনকৈ বাইক ভাঙি দিছোঁ। গুৱাহাটী সকলো প্ৰগ্ৰেমত আছোঁ। গুলীয়াগুলি হওঁতে ৰুবুল আলী আৰু শিৱ চৌহান মৰোতে মই লগত আছোঁ। যোৰহাটৰ 2জনেই আছিলে। তাৰ পৰা অসমত গোটেই পদযাত্ৰা কৰিছিলোঁ। এই গোটেইখিনি কৰাৰ পাছত যেতিয়া ৰাইজৰ দল খুলিলে মই তিয়কৰ ফাউণ্ডাৰ আছিলোঁ। যোৰহাট জিলাৰ মই প্ৰেচিডেণ্ট, যোৰহাটৰ মই গোটেই কমিটি গঠন কৰা ফাউণ্ডাৰ আছিলোঁ। মই টিকেট মই বিচাৰিছিলোঁ। এই টিকেট গৈ পালি তেওঁ গোবিন্দ চেতিয়াক কিমান টকাত বিক্ৰী কৰি দিলে মই নাজানো। মই যি ফাউণ্ডাৰ, মোৰ সমিতিয়ে খেলিছে, মই বিচাৰিমেই, মই বিজেপি বা কংগ্ৰেছত মই বিচৰা নাছিলোঁ। তাৰপিছত তেওঁ তেখেতক দি দিলে। তাৰ পৰৱৰ্তী পাছতো মই তেখেতক সহায় কৰিছিলোঁ।
কিন্তু ৰাইজৰ দলটো এনেকুৱা হ'ল চিপলাং মৰা, এই চিপলাং মৰাবিলাকে এনেকুৱাকৈ কথা লগাই যে মৃদুল বৰাই কাম কৰা নাই, কাম কৰা নাই কাৰণে মই বহি পাৰি মই ঘৰত বহি আছোঁ, আৰু এই মই অন্য কোনো কাৰণ নাই। তেওঁলোকৰ পাৰ্টিটো হ'ল চিপলাং মৰা, এই চিপলাং মৰা পাৰ্টিৰ পৰা মই বহি আছোঁ, আৰু মোক তেওঁলোকে আজিলৈকে একো খবৰ খাতি নকৰিলে, আৰু কিমান মোৰ সময় লছ হ'ল, জীৱনৰ মূল্যৱান সময়টো মই লছ কৰিলোঁ, সেই সময় মই কেনেকৈ ঘূৰাই পাম। এয়াই নহয়, মোৰ লগত থকা 10 দিন অন্বেষণ কৰা মানুহ, যোৰহাট জিলাৰ বীৰেন শইকীয়া মৃত্যু হ'ল, মৃত্যুত অখিল গগৈ তাত খাৰা নহ'লে। মোৰ গাঁৱৰ মই নিজে লৈ ফুৰা বয়স হ'ল একেবাৰে কৃষক মুক্তি। এতিয়াও এজন যোৰহাট জিলাৰ কৃষক মুক্তি সংগ্ৰামী অন্বেষণত বহি থকা মানুহ তিয়কৰ ফুটপাথত বহি থাকে, তাৰ খবৰ কোনো ৰাইজৰ দলে নলয়, এতিয়াও ৰাইজৰ দলে কংগ্ৰেছৰ অক্সিজেন লৈ জীয়াই আছে। কোনো এজন কৃষক মুক্তি নেতাক টিকেট দিবলৈ সক্ষম হোৱা নাই, অসমত এজন ৱাৰ্ড মেম্বাৰ দিবলৈ সক্ষম হোৱা নাই। কংগ্ৰেছৰ অক্সিজেন লৈছে আৰু লেম্পটো হৈ আছে। সদৌ অসমত আপোনালোকে দেখিছিলে, আমাতকৈ ভালকৈ জানে, যিমান ট্ৰেক্টৰত মানুহ আহিছিলে, যিমান অসমত মিটিং হৈছিলে, এই মানুহখিনি চেপ্টাৰত লেম্প মাৰিলে। কৃষক মুক্তিক লেম্প মৰা মানুহজন হ'ল অখিল গগৈ। ৰাইজৰ দলক খুলিছে তেওঁ, কংগ্ৰেছৰ লগতো তেওঁ মিত্ৰতা তাই, কংগ্ৰেছকো মাৰে। এই চেৰবেন আলী গালিলে, চেৰবেন আলীকো টিকেট দিব নোৱাৰিলে, তেওঁ এজন লেং মৰা মানুহ হয়। এই লেং মৰা মানুহৰ পৰা আমি আঁতৰি বিৰত হৈ আছোঁ। মোৰ অখিলদাৰ বিষয়ে, অখিলদা যেতিয়া মোৰ হাজবেণ্ড ঢুকাই গৈছিলে, মোৰ হাজবেণ্ড নাম আছিলে ধৰ্মেন্দ্ৰ বৰা, তেওঁক যেতিয়া আমি খবৰ কৰিছিলোঁ, কোনো খবৰ খাতিৰ অখিলদাই লোৱা নাছিলে। আৰু যেতিয়া অখিলদাই কৰোণা হৈ আছিলে, অখিলদা পাৰ্টিতে আমি ঘূৰিলোঁ, কিন্তু অখিলদাই সাধাৰণ 3টা আলু, এটা ষ্টেফি আৰু এটা পানী বটল, কিন্তু আমি কি ইমান দিন আমি সংগঠন কৰিলোঁ, অখিলদাই এবাৰ কৰোণা টাইমত আমাৰ জেগালৈ নগ'ল, ঠিক আছে, সেই কথা মই মানি ল'লোঁ। কিন্তু মোৰ হাজবেণ্ড যেতিয়া ঢুকাই গৈছিলে, তেওঁ বাৰম্বাৰ ফোন মাৰিছিল, কিন্তু আজি মোৰ হাজবেণ্ডে অখিলদাৰ সময়ত পিঠিত মাৰ খাই গুৰ কৰি, আজি গুৱাহাটীত হওক য'তে নহওক মাৰ খাই বহুতখিনি হেৰি হৈ গৈছিলে। আৰু ময়ো সেই বিৱন্তীৰ অখিলদাৰ বিষয়ে মই বহুতখিনি ঘূৰি ফুৰিছিলোঁ। মোৰ সাধাৰণ ডিঙিত পিন্ধা এডাল চেইনো মই কমিটি গঠন কৰোঁতে হেৰি হৈ গৈছিলে। কিন্তু মই এতিয়া বেদান্ত লস্কৰে আজি যি কাম কৰিছে, সাধাৰণ এখন মিটিঙত গৈ পেলাই তেওঁ বেদান্ত লস্কৰে খেৰণিৰ মাজত দিনত হৈ মিটিং মাৰে, আৰু ৰাতি হৈ যেতিয়া মানে আমাৰ যিবিলাক গাভৰু ছোৱালী যায়, মানে সাধাৰণ এজনী বুঢ়ী মানুহৰ লগত এজনী জীয়ৰী ছোৱালী গৈছিলে, জীয়ৰী ছোৱালীজনী যাওঁতে দৰ্জা মাৰি পেলাই তেওঁ টককে টুকিয়াই পিনি সেই ছোৱালীজনীক সাবতি কৰিছিলে। সেনেকুৱা এখনে অখিলদাৰ দুৰ্নীতি খেল। কিন্তু মই এইটোৱে ক'বলৈ গৈছোঁ, ইমানৰ পৰা যে অখিলদা কি আছিলে, ইমানৰ পৰা অখিলদা যায় হেৰি হওক, আমি ইমানখিনি কথা মানে ক'বলৈ মানে নাজানোগৈ, মোৰ কৰ্তব্য ইয়াতে সামৰণি মাৰিছোঁ। দুলু হাজৰিকা কৃষক মুক্তি এই পদযাত্ৰা কৰি আপোনালোকে জানে, সভাপতিজনে বহি থাকে চকীত, তেখেতৰ পৰা অনুমতি ল'ব লাগে। কাম কৰে কোনে? কাৰ্যকৰী সভাপতি যিকোনো ক্ষেত্ৰতে। সেই দায়িত্ব 2009 চনৰ পৰা 21 চনলৈকে সম্পূৰ্ণ। অখিল গগৈ যেতিয়া জেলত আছিলে, আপোনালোকক মই তথ্য সহকাৰে দেখুৱাই দিছোঁ, আপোনালোকে চাওক। এইবোৰ নামটি চাৰিআলিৰ পৰা বেংকৰ পৰা মই পইচা পঠাইছিলোঁ, এইবোৰ চাই লওক আপোনালোকে, এইবোৰ চাই লওক। 10 টকা 20 টকা 50 টকা মানুহক হাতে ভৰিয়ে ধৰি পেলাই কওঁ, মাছ মাংস আপোনালোকে খাবলৈ বাদ দিয়ক। মানুহ এজন আমাৰ সমভাগী হৈ পেলাই যেতিয়া আমাৰ কাৰণে মাত পাতি জেলত আছে, সেই মানুহজনক আনিব লাগে। আপোনালোকৰ দায়িত্ব, নৈতিকতা। আপোনালোকে মাছ নাখাব, 100 টকা যদি মাছ আনে, তাত 50 টকা মাছ আনিব, 50 টকা মোক দিয়ক। তেতিয়া ৰাইজে পইচা দিয়ে, দি পেলাই মই 10,250 টকা পইচা উঠোৱাই, তাৰে 10,000 টকা ভাস্কো যদি এইটো চিপ আছে আপোনালোকে চাওক, ষ্টেট বেংকৰ পৰা মই পঠিয়াই দিলোঁ। আমি এই 250 টকাহে 180 টকা পইচা 5জন মানুহৰ চাহ খাইছোঁ, 20 টকা এটা শিখৰ খাবলৈ দিছোঁ, আৰু 50 টকা মোক দিছে তামোল খাবলৈ। মই কৈছোঁ মোক নালাগে, যদি তহঁতি মোক ঘোচ খোৱা বুলি কওঁ, কৈছে নহয় আপুনি তামোল খোৱা মানুহ তামোল খাব। ইমান কষ্টৰে ইমান হেৰি কৰা, মোৰ ঘৰৰ পৰা এতিয়া 50 মিটাৰৰ ভিতৰত অখিল গগৈয়ে নামঘৰত ৰাইজক পইচা বিতৰণ কৰিব পৰা হ'ল। যে দুলু হাজৰিকা মানুহটো কিনো হ'ল, মই ভুলেই কৰিলোঁ নে শুদ্ধই কৰিলোঁ নে, কি কাৰণতে বেয়া পালোঁ, সেই মানুহটোৰ ওচৰত আজি পৰ্যন্ত যাব নোৱাৰা হ'ল। দুখ লাগে। এই আপোনালোকে এই দলত অন্নখনত বহি থাকোঁ, মোনাটো লৈ ঘূৰি, কিন্তু সেই অখিল গগৈ যে এনেকৈ আমাক ঠগবাজি কৰিব আমি ভবা নাছিলোঁ। আৰু আপোনালোকে এটা কথা জানে, 2014 চনত কৈছিলে গুৱাহাটীত যি ইমান ডাঙৰ সমাৱেশ হয়, সেই সমাৱেশত কয় যে কংগ্ৰেছক যিকোনো বিনিময়তে তোমালোকে উচ্ছেদ কৰিব লাগে। কোন কেনেকৈ যায়? সেই সময়ত কামাখ্যা প্ৰসাদ চাহ যোৰহাটৰ পৰা উঠিছে, আমি সহায় কৰিবলগীয়া হৈছে। আমি মানুহৰ আগত
এটা কথা ক'বলগীয়া হৈছে, তৃণমূল পৰ্যায়ৰ মানুহে আমাক সোধে আপোনালোকে কংগ্ৰেছে অখিল গগৈটো বৰ ডাঙৰ ভুল কাম কৰিলে, কংগ্ৰেছক ভোট দিবলৈ কোৱাটো আপোনালোকে মনে মনে যি কয় কৰিব লাগিছিলে, কিয় মনা কৰিলে? যে আমি কওঁ কি ক'ম, অখিল গগৈয়ে কৈছে আৰু মানিব লাগিব, নেতাই যেতিয়া কৈছে মানুহক। এতিয়া যদি তুমি কংগ্ৰেছক ভোট দিবলৈ মনা কৰিলে, এতিয়া গৌৰৱ গগৈৰ লগত তুমি কেলেই ৰেকিবুলৰ লগত গোৱালপাৰা ধুবুৰীত একত্ৰিত হৈ যোৱা, এইটো কেনেকুৱা ৰাজনীতি? তুমি আনিলা বিজেপি, কৈ আনিলা আকৌ এতিয়া বিজেপি খেলা। এইখন ৰাজনীতি আমি চিনি নাপাওঁ। আমি এটাই জানো যে উন্নয়ন হ'ব লাগে, যি চৰকাৰে হওক। মই সকলোকে অনুৰোধ কৰিছোঁ, এজন বিধায়কক 5 বছৰতকৈ কেতিয়াও খাবলৈ নিদিব, কাৰণ তেখেতসকলক এটা চাকৰি দিলোঁ আমি, ৰাইজে গোট খাই পেলাই তেওঁ নমৰালৈকে পেঞ্চন পাব, আমি কি পাম? আমাৰ নিচিনা হাজাৰ হাজাৰ মানুহ মৰিলে এই মানুহ পাই কি পাব? সেইকাৰণে মই অসমৰ মানুহক অনুৰোধ কৰোঁ, আৰু এতিয়াৰ পৰা আমি ভাবিছোঁ একেলগ হৈ যিখিনি আমাৰ লগৰ সমভাগী হয় গোটেই অসমত, মই ল'ৰাবোৰক কৈছোঁ তহঁতি এৰি দে মোক, মই যাম, সকলো লগতে মিলি চৰকাৰৰ সা সুবিধাবিলাক আমি কেনেকৈ আনিব পাৰোঁ একত্ৰিত হৈ এই ধৰণে আমি কামবোৰ কৰিম বুলি আমি আগবাঢ়িছোঁ সুদূৰ ভৱিষ্যত। আৰু আপোনালোকৰ সাংবাদিকসকলৰ ফালৰ পৰাও আমি আশীৰ্বাদ বিচাৰিছোঁ।